প্ৰচণ্ড গৰম আৰু এই গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ দাৰাগাঁৱলৈ আহিছে এতিয়া লোক আৰু এই লোকসকলে এতিয়া এই দিহিং নদীৰ বুকুত এনেদৰে নিজৰ দেহ শীতল কৰাৰ কাৰণে নামি পৰিছে আৰু সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে। বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ এয়া এক অনন্য পৰিৱেশ, কাৰণ ভাৰত ভূটান সীমান্তৰ যি দিহিং নদী, এই দিহিং নদীৰ বুকুত এতিয়া হাজাৰ হাজাৰ এনেধৰণে লোক আহি উপস্থিত হৈছে, কাৰণ দিহিং নদীৰ যি শীতল পানী আৰু শীতল পানীত তেওঁলোকে ইয়াত স্নান কৰাৰ কাৰণে আহিছে। বিভিন্ন ঠাইৰ পৰা আহিছে, আচলতে বাক্সা জিলা নহয়, বাক্সা জিলাৰ বাহিৰৰ পৰাও ইয়াত আহিছে। আচলতে যি শ্বিলং নাইবা যি দাৰ্জিলিঙৰ যি জলপ্ৰপাত আছে আৰু জলপ্ৰপাতৰ কৰিও ইয়াত শীতল ইয়াৰ পানী, আৰু যিহেতু আমাৰ লগত বিভিন্ন পৰ্যটক আছে, পৰ্যটকৰ পৰা আমি কিছু কথা জানিম। দাদা ক'ৰ পৰা আহিছে? হয়, প্ৰথমে মই নিউজ লেখক আপোনাক ইমান দূৰলৈকে আহিছে তাৰ কাৰণে ধন্যবাদ দিছোঁ। মই আহিছোঁ বাগমাৰাৰ পৰা। কিয় আহিলে ইয়াত? ইমান উৎকট গৰম, বাচ্চাকেইটাও ঘৰত মানে থাকিবৰ কাৰণে বৰ বিৰক্তি অনুভৱ কৰিছে। মই বোলো ইয়াতে অলপমান ফুৰিবলৈ আনি পেলাই অলপ গা পা ধুই এটা সুন্দৰ পৰিৱেশ, আৰু যিটো পৰিৱেশ পাইছোঁ তাৰমানে ভাল লাগিছে আৰু আনন্দিত হৈছে। পানী কেনেকুৱা? পানী কম হৈছে, পানী কিন্তু অলপমান লাগিছিল আৰু পানী কম হৈছে, এইবাৰ কম হৈছে পানী। হয়, আচলতে যি প্ৰখৰ আচলতে খৰাঙৰ কাৰণে কিছু পানীৰ পৰিমাণ কমিছে, কাৰণ যিহেতু আমাৰ লগত মহিলাসকল যথেষ্টখিনি মহিলা যুৱতী ইয়াত আহিছে, পুৰুষ মহিলা বহুতো আহিছে, আৰু তেওঁলোকৰ পৰা আমি কিছু কথা জানিম। ক'ৰ পৰা আহিছে বাইদেউ? ইয়াত গা ধোৱাৰ কাৰণে আহিছে। ইয়াত আপোনালোক কিমান মানুহ আহিছে? ইয়াত এই শ্বিলং বা দাৰ্জিলিং যি নগল, ইয়াত আহিলে কিয় আহিলে? হয়, আচলতে বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ যি দাৰাগাঁৱৰ যি অনন্য আচলতে পৰিৱেশ, আৰু এই পৰিৱেশৰ মাজত এতিয়া সকলোৱে উদ্বুদ্ধ হৈছে, কাৰণ ইয়াত যি দিহিং নদীৰ বুকুৰ যি শীতল পানী, এই শীতল পানীত এতিয়া সকলোৱে স্নান কৰিছে, কাৰণ আচলতে খৰাঙৰ কাৰণে কিছু পানীৰ পৰিমাণ ইয়াত কমি আছে, কাৰণ যদিহে ইয়াত আচলতে প্ৰতি বছৰে ইয়াত হাজাৰ হাজাৰ লোকৰ সমাগম হয়। বাইদেউ ক'ৰ পৰা আহিছে? বাহিৰতে চাৰিৰ পৰা। কিয় আহিলে ইয়াত? গা ধুবলৈ আহিছে। বহুত ভাল লাগে, নিজৰাবিলাকৰ পানীবিলাক বিৰাট ঠাণ্ডা, আহিব সকলোৱে। গৰমৰ কাৰণে আহিলোঁ, উৎকট গৰমৰ কাৰণে গা ধুবলৈ বিৰাট ভাল লাগে, গা ধুই আহিব সকলোৱে আপোনালোকে দাৰাগাঁৱলৈ। পৰিয়ালৰ লগত আহিছে? একেলগে আহিছে পৰিয়াল? পৰিয়াল সপৰিয়ালে আহিছোঁ, আমাৰ বাইদেউ দাদা ভতিজা আহিব সকলোৱে। আমি বালিৰ পৰা, টিহু বালিৰ পৰা। কিয় আহিছে? এই বহুত ভাল লাগে, ইয়াতে ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য, পানীখিনিও ইমান বঢ়িয়া। অলপ গৰম বন্ধত অলপ বিনোদন কৰাৰ কাৰণে আহিছোঁ আৰু ইয়াতে। পানীখিনি কেনেধৰণৰ? বঢ়িয়া। কৈঠালকুছি, নলবাৰী কৈঠালকুছিৰ পৰা দাৰাগাঁৱত অলপ ফুৰিবলৈ আহিলোঁ, আমাৰ গোটেই ফেমিলি লৈ আহিছিলোঁ। পানী গা পা ধোৱাৰ সুবিধাটো আছে, গোটেই গৰম যিহেতু অলপ পানীৰ মাজত থাকি ভাল লাগে, সেইকাৰণে আহিলোঁ আচলতে ইয়াত। জনাম বাৰু ভাল লাগে ইয়াতে আহি পেলাই, এটা গানৰ পৰিৱেশ এটা মোৰ মনৰ ভিতৰত আহি গৈছে অৱশ্যে। অলপ গুণগুণাই দিব। ওরে নীল দরিয়া আমায় দে রে দে চারিয়া, বন্দি হইয়া মনোয়া পাখি হাই রে কান্দে রইয়া রইয়া। ওরে ताल मिले नदी के जल में, नदी मिले सागर में, सागर मिले कौन से जल में, कोई जाने ना